সকল প্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টি অসমীয়া ব্যাকৰণৰ ওপৰত কৰিবলৈ লৈছোঁ। সমাসৰ ওপৰত ভিডিঅ'টো কৰিছোঁ। তোমালোকে এই ভিডিঅ'টি চাই কিছু হ'লেও উপকৃত হ'বা বুলি আশা কৰিছোঁ। আৰু যদি এই ভিডিঅ'টো চাই ভাল পোৱা লাইক দিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া প্ৰশ্নলৈ আহিছোঁ। প্ৰশ্নটো মই লিখি আনিছোঁ, তোমালোকে তেনেদৰে লিখি ল'ব পাৰিবা। সমাস কাক বোলে? প্ৰশ্নত আছে সমাস কাক বোলে, ই কেই প্ৰকাৰ আৰু কি কি? প্ৰতিবিধৰে সূত্ৰ লিখি উদাহৰণ দিয়া। উত্তৰ সমাস মই সহজকৈ দিছোঁ। পৰস্পৰ অৰ্থৰ সংগতি থকা দুটা বা ততোধিক পদ লগ লাগি এটা পদ হোৱাকে সমাস বোলে। যেনে তলসৰা, ত্ৰিজগত। সমাস কেই প্ৰকাৰ এইখিনি বেলেগকৈ দিছোঁ। সমাস প্ৰধানতঃ 6 প্ৰকাৰ। 1 নম্বৰ দ্বন্দ্ব সমাস, 2 নম্বৰ দ্বিগু সমাস, 3 নম্বৰ বহুব্ৰীহি সমাস, 4 নম্বৰ কৰ্মধাৰয় সমাস, 5 নম্বৰ তৎপুৰুষ সমাস আৰু 6 নম্বৰ অব্যয়ীভাৱ সমাস। 1 নম্বৰ দ্বন্দ্ব সমাস। দ্বন্দ্ব সমাস কাক বোলে, দ্বিগু সমাস কাক বোলে, তেনেকৈ পৃথক পৃথকেও প্ৰশ্ন সুধিব পাৰে। তোমালোকে তেনেদৰে ভাগ ভাগকৈ লিখি ল'ব পাৰিবা। দ্বন্দ্ব সমাস দুটা বা ততোধিক পদ নিজ প্ৰাধান্য ৰক্ষা কৰি লগ হোৱাকে দ্বন্দ্ব সমাস বোলে। যেনে আই আৰু বোপাই, আই বোপাই। ধন আৰু জন, ধনজন। তাৰপিছত দ্বিগু সমাস 2 নম্বৰ সংখ্যাবাচক শব্দ আগত থাকি একে জাতীয় কিছুমান বস্তুৰ সমাহাৰ বুজালে তাক দ্বিগু সমাস বোলে। যেনে নৱৰত্নৰ সমাহাৰ নৱৰত্ন, ত্ৰিজগতৰ সমাহাৰ ত্ৰিজগত। 3 নম্বৰত আছে বহুব্ৰীহি সমাস, যি সমাসত সমস্ত পদে ব্যস্ত পদবোৰৰ অৰ্থ নুবুজাই এটা ভিন্ন অৰ্থ বুজায় তাকে বহুব্ৰীহি সমাস বোলে। যেনে পীত অম্বৰ যাৰ পীতাম্বৰ, কুলাৰ নিচিনা কাণ যাৰ কুলা কণীয়া। তাৰপিছত 4 নম্বৰ সমাস হ'ল কৰ্মধাৰয় সমাস। বিশেষ্য আৰু বিশেষণ পদৰ যি সমাস হয় তাকে কৰ্মধাৰয় সমাস বোলে। যেনে চন্দ্ৰৰ নিচিনা মুখ চন্দ্ৰমুখ। তাৰপিছত আৰু বেলেগো আছে, যেনে পদ্মৰ নিচিনা লোচন পদ্মলোচন, তেনেকৈও কৰ্মধাৰয় সমাস হয়। 5 নম্বৰ তৎপুৰুষ সমাস, যি সমাসত দুটা ব্যস্ত পদৰ প্ৰথম পদ প্ৰথমা বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে আৰু শেষৰ পদৰ অৰ্থ প্ৰধান হয় তাকে তৎপুৰুষ সমাস বোলে। ইয়াত যি সমাসত দুটা ব্যস্ত পদৰ প্ৰথম পদ প্ৰথমা বিভক্তিৰ বাহিৰে, প্ৰথমা বিভক্তি কি অয়ে, বাকী বিভক্তি আছে নহয়, সেইবিলাক বিভক্তিত থাকে, অন্য বিভক্তিত থাকে, তেতিয়াহ'লে শেষৰ পদৰ অৰ্থই প্ৰধান হয় তাকে তৎপুৰুষ সমাস বোলে। যেনে ৰজাৰ গৃহ ৰাজগৃহ। তাৰপিছত 6 নম্বৰ সমাস অব্যয়ীভাৱ সমাস, যি সমাসত অব্যয় শব্দ আগত বহি অভাৱ পৰ্যন্ত সদৃশ যোগ্যতা আদি অৰ্থ প্ৰকাশ কৰে তাকে অব্যয়ীভাৱ সমাস বোলে। যেনে অভাৱ অৰ্থত ভিক্ষাৰ অভাৱ দুৰ্ভিক্ষ, পৰ্যন্ত অৰ্থত জীৱন পৰ্যন্ত আজীৱন। এইখিনি মই সমাস সম্পৰ্কে দিলোঁ, ছুটিকৈ দিছোঁ, লিখি ল'বা। আজিলৈ ইমানতে এৰিছোঁ।